আজি আমি আলোচনা কৰিম ক্লাছ 9 বহুপদ চেপ্টাৰৰ সেকেন্ড পাৰ্ট। ইয়াৰ আগত তোমালোকে নিশ্চয় ফাৰ্স্ট পাৰ্ট চাইছা। তো লাষ্ট ক্লাছত আমি ডিসকাস কৰিছিলো বহুপদ কেনেকৈ হয়, বহুপদত কি থাকে, যেনেকুৱা ধ্ৰুৱক, চলক, ঘাত, সহগ, এই গোটেইখিনিৰ বিষয়ে আমি ডিসকাস কৰিছিলো। কোনবিলাক পদ একচুয়ালি বহুপদ হ'ব পাৰে, কোনবিলাক বহুপদ হ'ব নোৱাৰে, এইবিলাক কন্ডিশনৰ কথা আমি ডিসকাস কৰিছিলো। মই কেইটামান বহুপদ লিখি আছো, তোমালোকে লক্ষ্য কৰিবা। 4x power 4 লিখিলো, প্লাস মই লিখিলো 3x power cube, প্লাস মই লিখিলো 2x square, প্লাস মই লিখিলো x minus 5। ঠিক আছে, এইটো এক্সপ্ৰেশন দেখা পাইছে আৰু তোমালোকে কৈছে কি যে এইটো বহুপদ হ'ব নে নহ'ব? নিশ্চয় হ'ব। ইয়াত আমাৰ পদ বহুত কেইটা আছে, বহুত কেইটা পদ মিলি তোমাৰ কি হৈছে, এটা বহুপদ হৈছে। যোনবিলাক চলক আছে, চলকৰ পাৱাৰ বিলাক নিশ্চয় পজিটিভ দেখা পাইছা। চলকৰ ওপৰত বৰ্গমূলৰ চিহ্ন নাই, চলকটো ফ্ৰেকশন হিচাপতো লিখা নাই, গতিকে এইটো তোমাৰ কি হয়, এটা বহুপদ হয়। ঠিক আছে, তো এই বহুপদত আৰু তোমালোকে কি নোটিস কৰি দেখা পাইছা, আৰু কিবা বস্তু তোমালোকে ধৰিব পাৰিছা নেকি? চোৱা, ইয়াতে যোনটো চলক আছে, চলকৰ হাইয়েস্ট পাৱাৰ কিমান আছে, 4 আছে। তাৰ পিছৰটোত চোৱা চলকৰ পাৱাৰটো 1 কমি গৈছে, তাৰ পিছৰটোত চোৱা চলকৰ পাৱাৰ আৰু 1 কমি গৈছে, তাৰ পিছত চোৱা চলকৰ পাৱাৰ আৰু কমি গৈছে, একো নাই মানে 1 আছে, তাৰ পিছত চোৱা চলকটো গায়ব হৈ গৈছে, মানে চলক আৰু নাই। ইয়াৰ দ্বাৰা আমি কি বুজি পালো যে কোনো এটা বহুপদৰ, ঠিক আছে, কোনো এটা বহুপদ আমাক দিয়া থাকিব, সেই বহুপদটোৰ যোনটো তোমাৰ ঘাত হ'ব, সূচক হ'ব, সেইবিলাক কি হ'ব, ডাঙৰৰ পৰা সৰুলৈ গতি কৰিব, নাইবা সৰুৰ পৰা ডাঙৰলৈ থাকিব। ঠিক আছে, তো এইটো কথা আমি ধ্যানত ৰাখিব লাগিব। কেতিয়াবা কেতিয়াবা কি করে দিয়ে থাকিব, বহুপদটো তোমাক উল্টা পুল্টা করে দিয়ে থাকিব। লেট সাপোজ মানি লোৱা তোমাক দিয়া আছে 3x মাইনাস দিয়া আছে 4x স্কয়ার, প্লাস আছে তোমার ধৰা ইয়াতে ধৰা তোমাৰ 6 আছে। ইয়াতে চোৱা কি কাম কৰিছে, এইটো বহুপদ হ'ব নে নহ'ব? অবভিয়াসলি এইটো বহুপদ হ'ব, কিন্তু এই বহুপদটো আমি কি কৰিব লাগিব, সজাই পৰাই লিখিব লাগিব। ঠিক আছে, কেনেকৈ সজাই লিখিবা চোৱা। তোমালোকে জানা কি যে চলকৰ হাইয়েস্ট পাৱাৰ থকা যোনটো পদ, ইয়াৰ দাদাগিৰিটো বেছি, গতিকে ই কি কৰিব, আগত ঠাই ল'ব। ঠিক আছে, যেনেকুৱা তোমালোকে এটা গ্ৰুপত কোনোবা ঠাইত যাই আছা, যাৰ মানে কি পাৱাৰ বেছি, হয়নে, অলপ শক্তিশালী, দেখাত অলপ ফেট, সি মানে ক'ত থাকিব, আগত থাকিব, আৰু বাকী বিলাকে কি কৰিব, তেওঁক ফলো কৰিব। ইয়াতো সেম কাহিনী হ'ব, ইয়াৰ পাৱাৰ বেছি, ইয়াৰ দাদাগিৰিটো বেছি, গতিকে ই কি কৰিব, ইয়াক আমি আগত লিখিব লাগিব। তাৰ পিছত চোৱা পাৱাৰ কিমান আহিছে 2, তো 1 থকা পাৱাৰটো ইয়াৰ পিছত আমি লিখিব লাগিব। কোনটো আছে জানো কোৱা, x ৰ পাৱাৰ 1 আছে, গতিকে ইয়াতে তোমাৰ হ'ব কি 3x, আৰু লাষ্টত যোনটো তোমাৰ কনস্ট্যান্ট টার্ম হয়, সেইটো তোমাৰ সদায় ক'ত থাকে, লাষ্টত থাকে। ঠিক আছে, নিশ্চয় বুজি পাইছা। লগতে এই বহুপদৰ এটা কি আছে, স্ট্যান্ডার্ড ফর্ম আছে। ঠিক আছে, তো স্ট্যান্ডার্ড ফর্মটো কেনেকুৱা টাইপৰ, মই এবাৰ এনে লিখি দি আছো, ক্লাস 9 কাৰণে স্ট্যান্ডার্ড ফর্মটো জানিব নালাগে, ক্লাস 10ত আমি এইবিলাক তোমালোকে পাবা, আৰু তাত আমি ডিসকাস কৰিমে। ইয়াতে চোৱা, তথাপি মই এবাৰ লিখি দি আছো, তো এনেকুৱা টাইপৰ স্ট্যান্ডার্ড যোনটো ফর্ম হয়, ax স্কয়ার প্লাস bx প্লাস তোমাৰ কি হ'ব c। ইয়াতে চোৱা x স্কয়ার যোনটো আছে, এই x স্কয়াৰৰ সহগ ইয়াতে a হৈ আছে, x ৰ সহগ ইয়াতে b হৈ আছে, আৰু ইয়াতে আছে কনস্ট্যান্ট টার্ম। কনস্ট্যান্ট মানে কি হয়, তোমালোকৰ ধ্ৰুৱক অলৰেডি আমি ডিসকাস কৰিছো, নিশ্চয় বুজি পাইছা। তো আৰু কেইটামান বস্তু আছে যোনবিলাক আমি জানিব লাগিব বহুপদৰ বিষয়ে, তো এইখিনি মই ইৰেজ কৰি লৈ আছো, তাৰ পিছত তোমালোকক বুজাই আছো। তো এতিয়া চোৱা, বহুপদক আমি 6টা ভাগত ভাগ কৰিব পাৰো। যেনেকুৱা ধৰা, প্ৰথমটো আমি লিখিছো কি পদ হিচাপে বহুপদক 3টা ভাগত ভাগ কৰা হৈছে, মানে কেৱল পদ হিচাপত বহুপদক কেইটা ভাগত ভাগ কৰা হৈছে, 3টা ভাগত। প্ৰথমটো আমাক দি আছে কি এক পদ, মানে মনোমিয়ালছ। ইয়াতে চোৱা কেৱল এটা পদ থাকিব, যেনেকুৱা 2x মিলি এটা পদ, এই দুয়োটাৰ মাজত পূৰণ চিহ্ন আছে, গতিকে দুটা মিলি এটা পদ হৈ আছে। কমা দি আছে কি 2 এটা কি হ'ব, এক পদ বহুপদ। ঠিক আছে, তাৰ পিছত চোৱা এনেকুৱা বহুত কেইটা এক্সাম্পল আছে য'ত কেৱল এটা পদ থাকিব লাগিব। নেক্সট দ্বিপদ। ঠিক আছে, তো দ্বিপদ বহুপদ মানে কি, য'ত আমাৰ দুটা কৰি পদ থাকিব, যেনেকুৱা x স্কয়ার মাইনাস x, আকৌ চোৱা y টু দি পাৱাৰ 30 প্লাস 1, ইয়াতো তোমাৰ কেইটা পদ আছে, দুটা, এটা আৰু 1, এই দুয়োটা। তো এনেকুৱা আৰু বহুত আছে, যিমান দুটা পদ থাকিব সেইবিলাকক আমি কি কম, দ্বিপদ বহুপদ বুলি কৈ দিম। ঠিক আছে, পদ হিচাপত কেৱল, কিন্তু ত্ৰিপদ বহুপদটো চোৱা, ইয়াতে চোৱা 3টা কৰি পদ থাকিব লাগিব, এটা, দুটা, 3টা, আকৌ চোৱা এটা, দুটা, 3টা, দেখা পাইছা, এইবিলাক হল কি ত্ৰিপদ বহুপদ। আৰু এটা ক্যাটাগরি আছে, সেইটো ক্যাটাগরি কি, ঘাত হিচাপত বহুপদক 3টা ভাগত ভাগ কৰা হৈছে। ঘাত মানে চলকৰ পাৱাৰ হিচাপত আকৌ কি কৰা হৈছে, বহুপদক 3টা ভাগত ভাগ কৰা হৈছে। নাম্বার 1 টো হল কি ৰৈখিক বহুপদ, লিনিয়াৰ বুলি তুমি ক'ব পাৰা। তো লিনিয়াৰ যোনটো পলিনোমিয়াল হয়, তাৰ যোনটো চলকৰ পাৱাৰ থাকিব, কিমান থাকিব লাগিব, 1 থাকিব লাগিব। চোৱা 2x - 1, য'ত চলক আছে চলকৰ পাৱাৰটো চোৱা
কিমান আছে একো নাই মানে কিমান আছে 1 আছে তাৰ মানে এইটো কি ৰৈখিক বহুপদ এইটো কি হ'ব তোমাৰ ৰৈখিক বহুপদ কিয় কাৰণ y ৰ ওপৰত পাৱাৰ কিমান আছে মনে 1 আছে গতিকে যোনবিলাক চলকৰ তোমাৰ কি পাৱাৰ 1 হয় সেইবিলাকক আমি কি বহুপদৰে মাতিম ৰৈখিক বহুপদ ঠিক আছে এনেকুৱা বহুত আছে আকৌ চোৱা দ্বিঘাত বহুপদ এইটো 2 নম্বৰ দ্বিঘাত বহুপদ যাৰ পাৱাৰটো কি হ'ব যাৰ নহয় কেৱল চলকৰ পাৱাৰটো কিমান থাকিব তোমাৰ 2 তো যোনবিলাক বহুপদৰ চলকৰ পাৱাৰটো তুমি দেখা পাবা 2 সেইবিলাকক কোৱা হ'ব দ্বিঘাত বহুপদ ফৰ এক্সাম্পল 9x স্কয়াৰ - 4x + 3 ইয়াতে চোৱা x ৰ পাৱাৰটো কিমান আছে 2 আছে গতিকে এইটো এটা কি হ'ব দ্বিঘাত বহুপদ ঠিক আছে দি আছে কি 7y স্কয়ার + 5y - 3 ইয়াতে চোৱা তোমাৰ কি আছে y স্কয়ার আছে তো y স্কয়ার মানে কি চলকটোৰ পাৱাৰ কিমান আছে 2 আছে দ্যাট মিন্স এটো পদ ব্যালেন্স কৰিব দ্বিঘাত বহুপদ ঠিক আছে নাম্বার 3 আছে তোমাৰ কি ত্ৰিঘাত বহুপদ ইয়াতে যোনটো চলক থাকিব তোমালোকে বুজি পাইছা ত্ৰিঘাত মানে কি 3 তো যাৰ পাৱাৰ যোনটো চলকৰ পাৱাৰ কিমান থাকিব 3 থাকিব হেতু বহুপদক আমি কি কম ত্ৰিঘাত বহুপদ ঠিক আছে যেনেকুৱা 3x পাৱাৰ কিউব + 4x স্কয়ার - 5x + 3 এইটো বহুপদৰ ভিতৰত চলকৰ হাইয়েস্ট পাৱাৰ কিমান আছে 3 আছে গতিকে এইটো কোৱা হ'ব ত্ৰিঘাত বহুপদ ঠিক আছে এতিয়া তোমালোকে নিশ্চয় বুজি পালা যে পদ হিচাপত বহুপদক তিনিটা ভাগত ভাগ কৰা হৈছে আকৌ ঘাত হিচাপে বহুপদক তিনিটা ভাগত ভাগ কৰা হৈছে তো এই দুয়োফালে তোমালোকে নিশ্চয় দেখা পাইছা এবাৰ স্ক্ৰিনশ্বট মাৰি লবা আৰু ধুনীয়া কৰি প্ৰেক্টিস কৰিবা এইবিলাক আমাক লাগিব তো গোটেইখিনি বস্তু নিশ্চয় বুজি পাইছা বহুত প্ৰেক্টিস কৰিবা ইয়াৰ পিছত আমি এক্সাৰসাইজত সোমাম তো তাৰ আগত আমি আৰু অলপ এটা বস্তু জানিব লাগে ইয়াতে চোৱা এইটো এটা বহুপদ কিন্তু এই বহুপদটো তোমালোকে নিশ্চয় দেখা পাইছা চলক আমাক কেইটা আছে তোমালোকে ক'বা কি দুটা একচুয়ালি এইটো দুটা চলক নহয় ইয়াতে x স্কয়ার আছে ইয়াতে x আছে x আৰু x মানে কি এটাই গতিকে এই বহুপদটো কোৱা হ'ব কি এটা চলকযুক্ত বহুপদ ঠিক আছে কেইটা চলকযুক্ত বহুপদ এটা চলকযুক্ত বহুপদ কিয় কাৰণ ইয়াতেও x আছে ইয়াতেও x আছে দুয়োটা একে বস্তু ঠিক আছে এতিয়া চোৱা মই মানুহ এজনে ঠিক আছে এতিয়া মই ক'ত আছো যিকোনো এটা ৰুমত আছো হয়নে মৰ্নিং হলে মই ক'ত যাম বজাৰতো যাব পাৰো কিন্তু মানুহ মই এটাই আছো গতিকে মোক দুটা বুলি ভাবিবা নেকি নহয় এটাই সেম ইয়াতে তোমাৰ কি আছে x ইয়াতে তুমি দেখা পাই আছা কিন্তু ইয়াতে তোমাৰ x আছে দ্যাট মিন্স ইয়াতে আমি দুটা ক'ব নোৱাৰো কাৰণ একে বস্তু যেহেতু গতিকে এইটো কি হ'ব এটা চলকযুক্ত বহুপদ হ'ব ঠিক আছে লেটস সাপোজ মানি লোৱা এইটো এনেকুৱা যদি থাকে 3y - 5 এইটো কেইটা চলকযুক্ত বহুপদ হ'ব দুটা চলকযুক্ত কাৰণ ইয়াতে এটা চলক আছে x আৰু ইয়াতে আছে কি y তো চলক দুটা আমাৰ কি হৈ গল ডিফারেন্ট হৈছে যাৰ কাৰণে ইয়াক আমি কম কি দুটা চলকযুক্ত বহুপদ এতিয়া চোৱা এটা চলকযুক্ত বহুপদক শো কৰিম কেনেকৈ এনেকৈ polynomials of x মানে x ৰ বহুপদ ঠিক আছে px বুলি আমি এনেকৈ ৰিপ্ৰেজেন্ট কৰিম নিশ্চয় বুজি পাইছা তো আগত আমি কোৱেশ্চন এনেকৈ সলভ কৰিব লাগিব px = d যোনটো বহুপদ থাকিব হেতু আমি লিখিব লাগিব তো নিশ্চয় বুজি পাইছা ভিডিওটো চোৱাৰ কাৰণে থ্যাংক ইউ